যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে, আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰিব লাগে, আৰু অসম চৰকাৰে অন্যান্য মানুহৰ অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে, আশা কৰ্মীবিলাকে কিমান পইচা কম পায়, তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়, তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নোবোৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছোঁ। যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2বাৰ 3বাৰ হয়, সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ, আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে